সার্ভিস রুল সেই সার্ভিস রুলখন মতে ৰিক্ৰুটমেণ্ট হয়। এতিয়া গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স এটা নতুন পদ সৃষ্টি কৰা হৈছে আৰু সাৰ্ভিস রুলত স্পষ্টভাৱে লিখিছে যে ইয়াৰ যিটো ইলিজিবিলিটি তাৰ কাৰণে মেথছত মেজৰ থাকিব লাগিব, কম্বিনেশ্যনটো ফিজিক্স কেমিষ্ট্ৰি অৰ বায়'লজি। কাৰোবাৰ যদি ফিজিক্স বায়'লজি আছে, কাৰোবাৰ ফিজিক্স কেমিষ্ট্ৰি আছে, সেই কম্বিনেশ্যন থাকিলেহে তেওঁলোকে গ্ৰেজুৱেট টিচাৰ মেথছ আবেদন কৰিব পাৰিব। এতিয়া প্ৰশ্নটো হ'ল যে বাকী যিসকল ছায়েন্স গ্ৰেজুৱেট আছে বা বাকী কম্বিনেশ্যনৰ যিসকল ষ্টুডেণ্ট তাত প্ৰাৰ্থী আছে তেওঁলোকক বঞ্চিত কৰা হৈছে নেকি? তেওঁলোকক বঞ্চিত কৰা হোৱা নাই, কাৰণ তাৰ কাৰণে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছে আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সত তেওঁলোকে আবেদন কৰিব পাৰে। যদি এই পিচিবি কম্বিনেশ্যনটো নাই, ফিজিক্স কেমিষ্ট্ৰিৰ কম্বিনেশ্যনটো নাই, তেওঁলোকে গ্ৰেজুৱেট টিচাৰ ছায়েন্সত অনায়াসে আবেদন কৰিব পাৰে। আৰু প্ৰায় 2600 পোষ্ট আছে আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স, য'ত ছায়েন্স গ্ৰেজুৱেট হ'লেই হ'ল, বাকী একো কম্বিনেশ্যনৰ কোনো কথা নাই। কিন্তু গ্ৰেজুৱেট টিচাৰ মেথছত আমি এটা কম্বিনেশ্যন দিছোঁ য'ত 1600 পোষ্ট আছে। কাৰণ আমি চিহ্নিত কৰিছোঁ যে আমাৰ বিদ্যালয় 9-10 য'ত আমি শিক্ষা প্ৰদান কৰোঁ, ইয়াতে আমাৰ ডেডিকেটেড ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্সত আমি বিশেষ গুৰুত্ব দিব লগা আছে আৰু সেইকাৰণে মেথছটোক আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ। সেইকাৰণে এই কম্বিনেশ্যন সহ ফিজিক্স আমি মেথছ টিচাৰক বিচাৰিছোঁ। এইটো ছাৰ্ভিচ ৰুলত আছে আৰু যিহেতু ছাৰ্ভিচতীয় ভাষাসমূহক ডিজিটাইজ কৰা আৰু শিডিউল এণ্ড নন শিডিউল লেংগুৱেজ, এইটো আমি সকলোৱে জানো। আমি সকলোৱে আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ তাৰ ছাৰ্ভিচ ৰুল, সেই ছাৰ্ভিচ ৰুলখন মতে ৰিক্ৰুটমেণ্ট হয়। এতিয়া গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স এটা নতুন পদ সৃষ্টি কৰা হৈছে আৰু ছাৰ্ভিচ ৰুলত স্পষ্টভাৱে লিখিছে যে ইয়াৰ যিটো ইলিজিবিলিটি তাৰ কাৰণে মেথছত মেজৰ থাকিব লাগিব, কম্বিনেশ্যনটো ফিজিক্স কেমিষ্ট্ৰি অৰ বায়'লজি। কাৰোবাৰ যদি ফিজিক্স বায়'লজি আছে, কাৰোবাৰ ফিজিক্স কেমিষ্ট্ৰি আছে, সেই কম্বিনেশ্যন থাকিলেহে তেওঁলোকে গ্ৰেজুৱেট টিচাৰ মেথছ আবেদন কৰিব পাৰিব। এতিয়া প্ৰশ্নটো হ'ল যে বাকী যিসকল ছায়েন্স গ্ৰেজুৱেট আছে বা বাকী কম্বিনেশ্যনৰ যিসকল ষ্টুডেণ্ট তাত প্ৰাৰ্থী আছে তেওঁলোকক বঞ্চিত কৰা হৈছে নেকি? তেওঁলোকক বঞ্চিত কৰা হোৱা নাই, কাৰণ তাৰ কাৰণে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছে আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সত তেওঁলোকে আবেদন কৰিব পাৰে। যদি এই পিচিবি কম্বিনেশ্যনটো নাই, ফিজিক্স কেমিষ্ট্ৰিৰ কম্বিনেশ্যনটো নাই, তেওঁলোকে গ্ৰেজুৱেট টিচাৰ ছায়েন্সত অনায়াসে আবেদন কৰিব পাৰে। আৰু প্ৰায় 2600 পোষ্ট আছে আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স, য'ত ছায়েন্স গ্ৰেজুৱেট হ'লেই হ'ল, বাকী একো কম্বিনেশ্যনৰ কোনো কথা নাই। কিন্তু গ্ৰেজুৱেট টিচাৰ মেথছত আমি এটা কম্বিনেশ্যন দিছোঁ য'ত 1600 পোষ্ট আছে। কাৰণ আমি চিহ্নিত কৰিছোঁ যে আমাৰ বিদ্যালয় 9-10 য'ত আমি শিক্ষা প্ৰদান কৰোঁ, ইয়াতে আমাৰ ডেডিকেটেড ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্সত আমি বিশেষ গুৰুত্ব দিব লগা আছে আৰু সেইকাৰণে মেথছটোক আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছোঁ। সেইকাৰণে এই কম্বিনেশ্যন সহ ফিজিক্স আমি মেথছ টিচাৰক বিচাৰিছোঁ। এইটো ছাৰ্ভিচ ৰুলত আছে আৰু যিহেতু ছাৰ্ভিচতীয় ভাষাসমূহক ডিজিটাইজ কৰা আৰু শিডিউল এণ্ড নন শিডিউল লেংগুৱেজ, এইটো আমি সকলোৱে জানো। আমি সকলোৱে আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ